কেৱল জেন জিয়ে নহয়, আহিবলগীয়া জেন আলফা, জেন বিটা, গামা বা আমাৰ প্ৰতিটো প্ৰজন্মই জ্যেষ্ঠজনৰ পৰা একেবাৰে জেন জিলৈকে প্ৰতিটো প্ৰজন্মৰ শুভেচ্ছা শুভাশীষেৰে জীপাল হৈহে আজি ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰি ৰাজ্যলৈ সেৱা আগবঢ়াইছে। আৰু এইটো কথা ঠিক যুৱ শক্তি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টী তথা NDAৰ লগত আছে। তাৰ চাক্ষুষ প্ৰমাণ আমি সিদিনাখন পালোঁ, যিদিনাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে জন আশীৰ্বাদ যাত্ৰা কৰিছিল আমাৰ বিজেপিৰ হৈ। তেতিয়া লাখ লাখ লোক ওলাই আহিছিল ৰাজপথলৈ, আৰু দেখিছোঁ আমি তাত যিদৰে ৮০ টিপৰ কোনোবা জ্যেষ্ঠ নাগৰিক আছে, ঠিক সেইদৰে আছে জেন জি বা একেবাৰে কিশোৰ বা শিশু। এই প্ৰমাণ কৰে আমাৰ প্ৰতি থকা আস্থা বিশ্বাস, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা মোদীলৈকে ডাঙৰীয়ালৈকে সকলোৰে প্ৰতি থকা বিশ্বাস। আৰু আজি আমাৰ যুৱ শক্তি সমাৰোহ আয়োজন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আপোনালোকে দেখিছে ১,১৫,৫০০ তেনেধৰণৰ ১,১৫,০০০ যুৱক যুৱতী দুয়োটা উপত্যকা, পাহাৰ ভৈয়াম তথা শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো প্ৰান্তৰ পৰা আহিছে ১,১৫,০০০ আমাৰ যুৱ শক্তি। তেওঁলোকে হ'ল আমাৰ ভৱিষ্যত, যি আমাৰ বিকশিত অসম, সুৰক্ষিত অসমৰ সংকল্পৰে আমি আগুৱাই গৈছোঁ। ইয়াৰ মূল আধাৰেই হ'ল এই যুৱ শক্তি। গতিকে আমি সৌভাগ্যৱান যে প্ৰতিটো প্ৰজন্মৰ দৰে আজি যুৱ শক্তিও আছে। যুৱ শক্তিয়ে কিয় আছে? যুৱ শক্তিয়ে দেখিছে যে পূৰ্বতে উপদহ কোনো উৎকোচ দি চাকৰি ল'বলগীয়া হৈছিল। আজিৰ তাৰিখত কিন্তু ১,৬০,০০০ চাকৰি বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে। ক'তো এখন তামোল খোৱাৰ ৰেকৰ্ড নাই। আজি উগ্ৰপন্থীৰ গুলীত এজনো লোকৰ মৃত্যু হোৱা নাই। আজি জেন জিয়ে বা নতুন প্ৰজন্মই জানে সৌ সিদিনাখনলৈকে বোমা বিস্ফোৰণত কিদৰে ফুলকুমলীয়া শিশুৰ পৰা জ্যেষ্ঠজনলৈকে মৃত্যুমুখত পৰিছিল। গুলীয়াগুলী বন্ধ, হৰতাল, পিকেটিং, অপহৰণ, উগ্ৰপন্থা, গোষ্ঠীগত সংঘৰ্ষ। তাৰ বিপৰীতে আজিৰ তাৰিখত কেৱল মানুহেই নহয়, কাজিৰঙাৰ গড়কেইটাও সুৰক্ষিত। গতিকে জেন জি সেইকাৰণে ওলাই আহিছে যে আমাৰ ভাষা সংস্কৃতি আজি সমগ্ৰ বিশ্বত প্ৰচাৰ লাভ কৰিছে। ইতিহাসৰ সোণালী পৃষ্ঠাবিলাক মৰ্যাদা সহকাৰে বিশ্ববাসীৰ আগত তুলি দিয়া হৈছে। আজিৰ তাৰিখত ছেমি কণ্ডাক্টৰ যিদৰে হৈছে, ঠিক সেইদৰে ৫,১৮,০০০ কোটি টকাৰ বিনিয়োগ হৈছে। গতিকে এইবিলাক জেন জি বা নতুন প্ৰজন্মই প্ৰতিটো প্ৰজন্মৰ দৰে দেখিছে বাবে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়া তথা বিজেপিৰ সৈতে আছে।